আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো গতিকে সকলোকে আশীৰ্বাদ দি থাকিব আজি এই 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ল আৰু এই আধাৰশিলা কৰা প্ৰকল্পৰ কেইটাৰ কাম যাতে ভাল হয় আৰু আজি পবিত্ৰ এই ভূমিত আমি থিয় হৈছো পদাৰ্পণ কৰিছো ইয়াত জয় জগন্নাথ মন্দিৰ নিৰ্মাণ হয় জয় জগন্নাথ আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো গতিকে সকলোকে আশীৰ্বাদ দি থাকিব আজি এই 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ল আৰু এই আধাৰশিলা কৰা প্ৰকল্পৰ কেইটাৰ কাম যাতে ভাল হয় আৰু আজি পবিত্ৰ এই ভূমিত আমি থিয় হৈছো পদাৰ্পণ কৰিছো ইয়াত জয় জগন্নাথ মন্দিৰ নিৰ্মাণ হয় জয় জগন্নাথ